নমস্কাৰ প্ৰকাশ লাইভৰ নতুন মুখ নতুন দৃষ্টিকোণলৈ প্ৰকাশ লাইভৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। ইতিমধ্যে আমাৰ অসমত আমাৰ ৰাজনৈতিক বাতাবৰণ পৰিৱেশ ইতিমধ্যে উখল-মাখল হৈছে আৰু এই উখল-মাখল পৰিৱেশত আমি বহুতো সম্ভাৱনাময় কিছুমান নতুন মুখ দেখা পাইছোঁ আৰু এই নতুন মুখত আমি তেখেতসকলে কি ধৰণেৰে আমি তেখেতসকলৰ পৰা আশা কৰিব পাৰোঁ সেইখিনি আমি বুজিম। তেখেতসকলৰ নতুন চিন্তাধাৰা, তেখেতসকলৰ চিন্তাধাৰাৰ গভীৰতা আৰু এইখিনিক আমাৰ এইটো কাৰণেই প্ৰয়োজন হৈছে কাৰণ আমি স্বাধীনতাৰ কালৰ পৰাই আমাৰ গতানুগতিক আমি কিছুমান ৰাজনৈতিক ধাৰা দেখা পাই আহিছোঁ আৰু এই নতুন ৰাজনৈতিক ধাৰাৰ পৰা এই নতুন মুখসকলে কেনে নতুন দৃষ্টিকোণেৰে আগুৱাব বিচাৰিছে, সমাজখনক আগুৱাই লৈ যাব বিচাৰিছে, অসমৰ কাৰণে কিবা চিন্তা কৰিছে বা দেশখনৰ কাৰণে চিন্তা কৰিছে, তাক আমি বুজিবলৈ চেষ্টা কৰিম। আজি আমাৰ প্ৰকাশ লাইভৰ এই অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ জনাইছোঁ নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি কস্তুৰী চেতিয়া। নমস্কাৰ। আপোনাক স্বাগতম জনাইছোঁ। ইতিমধ্যে মই আপোনাক জনাইছোঁৱেই যে আমাৰ নতুন মুখ নতুন দৃষ্টিকোণৰ যে উদ্দেশ্য আপোনাৰ মুখেৰে আলোচনালৈ যোৱাৰ আগত আপোনাৰ মুখেৰে আমি জানিব বিচাৰিছোঁ আপোনাৰ বিষয়ে। প্ৰথমতে আমাৰ দৰ্শকে এই কথাখিনি জানক, আপুনি কেনেদৰে কি পৰিক্ৰমাৰে আজিৰ দিনটোত আহি উপস্থিত হ'ল আপোনাৰ ৰাজনৈতিক পৰিক্ৰমাত? ৰাজনৈতিক পৰিক্ৰমাৰ আগতে মই তিতাবৰৰ এগৰাকী কৃষক পৰিয়ালৰ সন্তান। মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰী, এজন লোকশিল্পীৰ সন্তান আৰু তাৰোপৰি বৰ্তমান মই অসম গণ পৰিষদৰ নীতি আদৰ্শৰ পৰা আকৰ্ষিত হৈ আৰু বৰ্তমানৰ নেতৃত্বৰ ওপৰত আস্থা ৰাখি অসম গণ পৰিষদ দল যোগদান কৰিছোঁ আৰু তেওঁলোকৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদিকা ৰূপে দলৰ নেতৃত্বই মোৰ দায়িত্ব অৰ্পণ কৰিছে। তদুপৰি যদিও বয়সত কনিষ্ঠ, তেওঁলোকে দলৰ মুখপাত্ৰৰ দায়িত্বও মোক অৰ্পণ কৰিছে আৰু হয়তো অসমৰ ৰাজনীতিৰ ইতিহাসত হয়তো মই আটাইতকৈ কম বয়সীয়া দলীয় মুখপাত্ৰৰ দায়িত্ব লাভ কৰা যুৱতী। কস্তুৰী, আমাৰ প্ৰকাশ লাইভৰ পৰা আপোনাক যি দায়িত্ব দিলে অসম গণ পৰিষদে আৰু আপুনি যে দায়িত্ববান গ্ৰহণ কৰিলে তাৰ কাৰণে আপোনাক আমি অভিনন্দন জনাইছোঁ। ধন্যবাদ। আশা কৰোঁ আপোনাৰ ৰাজনীতিক জীৱন যে নতুন জীৱন আৰম্ভ হৈছে সেই জীৱন আগুৱাই যাওক। ইয়াৰ লগে লগে আমি কেইটামান আপোনাক নতুন প্ৰজন্ম হিচাপে দুটামান কথা সুধিব বিচাৰিছোঁ। হয়, যিহেতু 21ৰ নিৰ্বাচনৰ কুচকাৱাজ চলি আছে আৰু এই কুচকাৱাজত ইতিমধ্যে বিভিন্ন আঞ্চলিকতাবাদী দল, বিশেষকৈ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ গঠন হৈছে। হয়। আৰু পৰৱৰ্তী সময়ত আমি যিটো গম পাইছোঁ যে তেখেতসকলে হয়তো ঐক্যবদ্ধভাৱে আঞ্চলিক শক্তিক শক্তিশালী কৰাৰ এটা প্ৰয়াস কৰিব আৰু তেখেতসকলৰ আমাৰ অসমে যিটো বিচাৰি আছে, অধিকাংশ ৰাইজে যিটো বিচাৰি আছে, বিশেষকৈ কা আন্দোলনৰ পিছত যে বিজেপি চৰকাৰখন ক্ষমতাচ্যুত হ'ব লাগে বুলি, তাক এই আঞ্চলিক শক্তিয়ে আগুৱাই নিব বুলি এটা আশা কৰা হৈছে। এনে পৰিপ্ৰেক্ষিতত যিহেতু আপুনি এগৰাকী কা বিৰোধী শক্তিক ছাত্ৰ সমাজত আপুনি যিহেতু যথেষ্ট সপ্ৰতিভ আছিল, আপুনি বিভিন্ন মঞ্চত বৰ্জনিনাদ হওক, বৰ্জ হুংকাৰ হওক ইত্যাদি বিভিন্ন মঞ্চত আপুনি কা বিৰোধী শক্তিক কা বিৰোধক লৈ আপুনি যথেষ্ট হুংকাৰ দিছিল। ইয়াৰ পাছত আপুনি যিটো আৰম্ভ কৰিলে যে ইতিমধ্যে আপোনাক অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ হিচাপে দায়িত্ব দিছে বা আপুনি অসম গণ পৰিষদৰ প্ৰতি আকৃষ্ট হৈছে, এনে আপুনি কি দেখা নেপালে ৰাইজৰ দলত আৰু অসম জাতীয় পৰিষদত যিটোৰ কাৰণে আপুনি আঞ্চলিক শক্তিক নামত আপুনি অগপলৈ ধাৱমান হ'ব লগা হ'ল? আমাৰ ৰাইজক যদি আপুনি কয়, আপুনি যিহেতু এগৰাকী নতুন প্ৰজন্মৰ প্ৰতিনিধি, নতুন প্ৰজন্মৰ নেতা, ৰাইজে আপোনাৰ দৃষ্টিকোণটো জানিব বিচাৰে আমাৰ জৰিয়তে। হয়, অসম গণ পৰিষদৰ প্ৰতি আকৰ্ষিত হোৱাৰ প্ৰথম কাৰণটোৱে হৈছে মই শিপাডাল অসম গণ পৰিষদত বিচাৰি পালোঁ। মানে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই এবাৰ কৈছিল যে মই গোটেই বিশ্ব ঘূৰিলোঁ
পিকাছৰ কিউবিজিম কিন্তু মণিকূটত বিচাৰি পালোঁ। মোৰো এনেকুৱা এটা অৱস্থা হ'ল যে জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ যেতিয়া আমি শিপা বিচাৰিলোঁ, আমি বহুত মানুহৰ লগত জড়িত হ'লোঁ, বিভিন্ন ধৰণৰ মতাদৰ্শৰ কথা ফহিয়াই চালোঁ, কিন্তু শেষত আমি শিপাডাল বিচাৰি আমাৰ যিটো পুৰণা আঞ্চলিক দল আছিল, যি 20 বছৰীয়া অভিজ্ঞতাৰে পৰিপূৰ্ণ, যি বহুত ঘাত প্ৰতিঘাতৰ মাজেদি আহি আজিৰ অৱস্থাত উপনীত হৈছে, বহুত ভুল কৰিছে কিন্তু শুধৰাইছে ভুলবোৰ, আৰু মই শেষত আঞ্চলিকতাবাদৰ ভেটিটো বিচাৰি পালোঁ। প্ৰথম কথা। আৰু দ্বিতীয় কথা, আপোনাৰ প্ৰশ্নটোৰ এটা কথাত মোৰ অকণমান আপত্তি আছে, সেইটো হৈছে যে আপুনি কৈছে অসমৰ অধিকাংশ ৰাইজে বিচাৰিছে যে বিজেপি চৰকাৰ বা মিত্ৰজোঁটৰ যিখন চৰকাৰ, আচলতে বিজেপি চৰকাৰ বুলি কোৱাতকৈ আমি মিত্ৰজোঁটৰ চৰকাৰ বুলি ক'ব লাগিব, চৰকাৰখন উচন হোৱাটো বিচাৰিছে বুলি আপুনি উল্লেখ কৰিছে। কিন্তু জনতাৰ ৰায়দান সদায়, যেতিয়া আমি ৰাজনৈতিক প্ৰেক্ষাপটত আলোচনা কৰোঁ, তেতিয়া জনতাৰ ৰায়দান সদায় ভোটৰ ক্ষেত্ৰত আহে, ভোটৰ অংকত। জনতাই ৰায় দিব লাগিব যে এই চৰকাৰখন আঁতৰক, জনতাই ৰায় দিব লাগিব এই নীতিটো আঁতৰক। ৰায়দান কেনেকৈ দিব? ৰায়দান EVM মেচিনত দিব। আৰু পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত যেতিয়া অসম গণ পৰিষদ দল আঁতৰি আহিছিল বিজেপিৰ পৰা, যে আমি কেৱল বিৰোধিতা কৰিছোঁ, আমি বিজেপিৰ লগত নাথাকোঁ, সেই সময়ত অসমৰ ৰাইজে কিন্তু তেওঁলোকক ৰায়দান নিদিলে মিত্ৰজোঁটৰ বিৰুদ্ধে যাবলৈ, আৰু অসমৰ সেই ৰায়দানক সমীহ কৰি পুনৰ তেওঁলোকে মিত্ৰতাক প্ৰাধান্য দিলে। আচ্ছা, মই যদি ভুল কৰা নাই তেতিয়াহ'লে আমি আপোনাক টিভিটো দেখা পাইছিলোঁ বিভিন্ন চেনেলৰ মাধ্যমেৰে। আপুনি যিটো কথা কৈছে যে গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ পাছত অগপয় বিজেপিৰ লগত মিত্ৰতা ছেট কৰাৰ পাছতো অসমৰ ৰাইজে তেখেতসকলক গাঁও পঞ্চায়তৰ নিৰ্বাচনত জয়যুক্ত যেনেদৰে কৰিব লাগিছিলে তেনেদৰে নকৰিলে। কিন্তু তাৰ লগত আৰু এটা কথা আছে, গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ পাছত বোধহয়, মই যদি ভুল কৰা নাই আপুনি শুধৰাই দিব, কা আন্দোলনখন তীব্ৰতৰ ৰূপ লৈছিল। হয়। আৰু কা আন্দোলনৰ সময়ত আপুনি যিটো মোক কৈছে যে মই আপোনাৰ প্ৰশ্নটোৰ লগত একমত হ'ব পৰা নাই, অধিকাংশ ৰাইজে বিজেপিক বা মিত্ৰজোঁটক অগপ আৰু বিজেপিৰ মিত্ৰজোঁটক ক্ষমতাচ্যুত কৰিবৰ কাৰণে বিচৰা নাই, মই একমত হ'ব নোৱাৰিলোঁ বুলি ক'লে। তাৰ লগত মোৰ এটা প্ৰশ্ন হ'ল এনেকুৱা, আমি কা বিৰোধী, বিশেষকৈ কা বিৰোধী আমি যিখিনি আমি দেখা পাইছিলোঁ ৰাইজৰ মাজত, তাৰ মাজত আপোনাকো বিভিন্ন ছাত্ৰ সমাজৰ মাজত খুব সপোটিভ বুলি মই আৰম্ভণিতে কৈ গৈছোঁ। আৰু তাৰ লগত মই যদি ভুল কৰা নাই, টিভিত মই দেখা পাইছিলোঁ আপুনি বুকুত এখন ছবি লৈও কটন বিশ্ববিদ্যালয়ৰ সন্মুখতো আমাৰ যিখন হেৰি হৈছিল, তাত আপুনি যথেষ্ট সপোটিভভাৱে, যথেষ্ট শক্তিশালীভাৱে, জোৰদাৰভাৱে ভাষণ দিছিল আৰু বিভিন্ন মঞ্চতো দিছে। তেতিয়াৰ যিটো আপোনাৰ চিন্তা যে অগপয় বেয়া কাম কৰিছে বা বিজেপিয়ে বেয়া কাম কৰিছে, এতিয়া সেই চিন্তাটোৰ পৰা আপুনি পৃথকভাৱে চিন্তা কৰিছে নেকি? নহয়, আপোনাৰ প্ৰশ্নটোৰ বাবে ধন্যবাদ। আচল কথাটো হৈছে কি, কেৱল CAA খন নিৰ্বাচনী ইছ্যু নহয়। মই আজিও ব্যক্তিগতভাৱে নাগৰিকত্ব সংশোধনী আইনখন বাতিল হৈ যোৱাটো বিচাৰোঁ, কিন্তু কথাটো হৈছে নাগৰিকত্ব সংশোধনী আইনখন ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ গ'ল, আৰু ন্যায়ালয়ৰ ওপৰত মোৰ 100% বিশ্বাস আছে। ভাৰতীয় নাগৰিক হিচাপে ন্যায়ালয়ে যি সিদ্ধান্ত দিব মই তাক শিৰপাতি গ্ৰহণ কৰিম। গতিকে মাজতে লখাৰিল এইটো কাৰণেই কৈছোঁ, এইটো তাত কোনো সন্দেহ থাকিব নালাগে, যিহেতু আমি ভাৰতত আছোঁ, আমি এগৰাকী ভাৰতীয় হয়, অসমবাসী হোৱাৰ উপৰিও আমি ন্যায়ালয়ত বিশ্বাস কৰিবই লাগিব। কিন্তু আপুনি যে কৈছে যে অগপৰ প্ৰতি মই আকৃষ্ট হ'লোঁ কাৰণ মই মূল শিপাডাল তাত বিচাৰি পালোঁ, আপোনাৰ চাগে মনত আছে সংসদত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কিখিনি কৰিলে, মানে তেওঁ কাৰ বিৰুদ্ধে ভাষণ দিলে, আৰু পৰৱৰ্তী পৰ্যায়ত সেই একেটা দলৰে একেজন সাংসদেই তেওঁ গৈ পেলাই ভোটত কাৰ সপক্ষে দিলে। আকৌ সেই একেটা দলেই যেতিয়া কাখন গৃহীত হ'ল, সেই গৃহীত হোৱাৰ পাছত তেওঁলোকে ন্যায়ালয়ত আবেদন কৰিলে। আচ্ছা, আপুনি যিহেতু কৈছে, যিহেতু আপুনি এগৰাকী নৱ প্ৰজন্মৰ প্ৰতিনিধি, গতিকে মানে আমি আমাৰ দৰ্শকক এই মেছেজটো যাব লাগে স্পষ্টটো ক'ত, মানে আপোনালোকে কা বিৰোধৰ আন্দোলনটো ভুল কৰি পেলাই কৰিছিল নে এতিয়া আপোনালোকে ভুল কৰি আছে, নে পৰৱৰ্তী সময়ত আপোনালোকে যিটো ক'লে যে অগপয় যিখিনি ভুল কৰিছে শুধৰণি কৰিছে, কিন্তু শুধৰণি কৰাৰ যিখিনি উদাহৰণ, সেই উদাহৰণ যিহেতু আপুনি কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ অসম গণ পৰিষদৰ, আপুনি অকণমান দাঙি ধৰকচোন এই কথাটো। হয়, সেই কথাখিনি মই স্পষ্ট কৰি দিছোঁ। যেতিয়া
অসম গণ পৰিষদৰ মূল নেতৃবৃন্দই তেওঁলোকে নাগৰিকত্ব সংশোধনী আইনখন সমৰ্থন কৰা নাছিল বা নাই, আৰু সেইবাবে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। কিন্তু নাগৰিকত্ব সংশোধনী আইনৰ লগত তেওঁলোকৰ বিৰোধিতা কৰাৰ লগত যিটো বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই ভোটদান কৰাৰ প্ৰসংগটো আপুনি আনিছে, সেই কথাটো এইটো কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে তেখেতে ভোটদান কৰা বা নকৰাক লৈ আইনখন গৃহীত হোৱাৰ ওপৰত কোনো প্ৰভাৱ নপৰিলেহেঁতেন, কাৰণ এটা ভোটৰহে তেওঁৰ অধিকাৰ আছিল। কিন্তু তেওঁ মিত্ৰতাৰ খাতিৰত সেই ভোটদান যদিও দিলে, তাৰ পৰৱৰ্তী সময়ত অসম গণ পৰিষদে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত দাবী তীব্ৰতৰ কৰি তুলিলে, আৰু সেইবাবে তেওঁলোকে যদিও মিত্ৰতাৰ স্বাৰ্থত সেই ভোটদান দিছিল, কিন্তু তেওঁলোকৰ অন্তৰাত্মা অসমীয়া জাতীয় জীৱনৰ স্বাৰ্থতে আছিল। এতিয়া কথাটো হৈছে কি, আমি যিটো কা আন্দোলন কৰিছিলোঁ, এগৰাকী ছাত্ৰী হিচাপে যেতিয়া মই নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰিছিলোঁ, মই আজিও নাভাবোঁ যে সেয়া এক ভুল আছিল। কিন্তু এটা কথা ঠিক, মই আপোনাক এইটো কথাও বুকুত ৰাখি ক'ব পাৰোঁ যে যদিও মই নাগৰিকত্ব সংশোধনী আইন বিৰোধিতা কৰিছিলোঁ আৰু বিভিন্ন অসমৰ অঞ্চলত বিভিন্ন গাঁৱত গৈছিলোঁ, কিন্তু কোনোদিন আমি কাৰো ঘৰ ভাঙিব যোৱা নাই, কোনোদিন আমি কাৰো ঘৰ জ্বলাই দিব যোৱা নাই, আমি কোনো ৰাজহুৱা বস্তুৰ ক্ষতিও কৰা নাই, আনকি মই বিশ্বাস কৰোঁ কোনো ছাত্ৰ ছাত্ৰীয়ে কৰা নাই। গতিকে সেই বস্তুখিনি বিভিন্ন সময়ত হয়তো দলীয় নেতৃত্বই সমালোচনা কৰিছে, তাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে, কিবা কিবি তেনেধৰণৰ পৰিস্থিতি হৈছে। কিন্তু মূল কথাটো হৈছে কি, অসম গণ পৰিষদ অসমীয়া ৰাইজৰ স্বাৰ্থতে আছে। আপোনাক আৰু এটা কথা সুধোঁ, আমি পৰৱৰ্তী সময়ত আপোনাৰ দৃষ্টিকোণ লাহে লাহে আমি আগুৱাই লৈ যাম ৰাইজৰ ওচৰলৈ, আমাৰ দৰ্শকৰ ওচৰলৈ। মই এটা প্ৰশ্ন আপোনাক সুধিছিলোঁ, প্ৰশ্নটো আপুনি ভালকৈ চাগে হেৰি নকৰিলে। মই সুধিছিলোঁ যে আপোনালোক যিহেতু এটা কা বিৰোধী মঞ্চত আছিল, ৰাইজৰ দল বা জাতীয় পৰিষদ কিয় নহয়, আপোনাৰ দৃষ্টিত নাই যিটো বস্তু অগপত বৰ্তমান আছে? আপুনি শিপাৰ কথা কৈছে, শিপাৰ বাহিৰেও কিছুমান আদৰ্শ, কাৰণ অকল দল এটা যিহেতু অগপ অসম গণ পৰিষদ 855 জন শ্বহীদৰ ত্যাগৰ বিনিময়ত গঠন হোৱা এটা দল, আৰু অসম গণ পৰিষদে যি ধৰণৰে আগুৱাই যাব লাগিছিল, যিহেতু আপুনি কৈছে যে ভুল কৰিছে, বাংলাদেশী বিতৰণৰ ক্ষেত্ৰতো তেখেতসকল যথেষ্ট পৰিমাণে বিফল। দ্বিতীয়তে, আপুনি যদি বৰ্তমানৰ পৰিস্থিতি চাই, আপুনি 6ষ্ঠ অনুসূচীৰ কথাটো ক'লে, 6ষ্ঠ অনুসূচীৰ ক্ষেত্ৰতো অগপয় যি ধৰণৰ ভূমিকা ল'ব লাগিছিল, এগৰাকী এটা দলৰ, এটা আঞ্চলিক দলৰ এটা প্ৰতিনিধি হিচাপে, এটা আঞ্চলিক দল হিচাপে, অসমৰ এসময়ৰ বুকুৰ আপোন হিচাপে, এই বস্তুখিনি আপুনি নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে প্ৰকৃততে ভাবেনে যে হয় অগপই যিখিনি ভূমিকা ল'লে শুদ্ধ ভূমিকা, আৰু সেই শুদ্ধ ভূমিকাৰ আপুনি মোহাচন্ন হৈ তেখেতক ৰাইজৰ দল বা জাতীয় পৰিষদ এই দুইটাক আপুনি অঁতৰাই অগপতে যাবলৈ আপুনি, এইটো আপোনাৰ ব্যক্তিগত অধিকাৰ, এনেকুৱাও হ'ব পাৰে নেকি? আমি প্ৰত্যক্ষ কৰিছোঁ যে কা বিৰোধী আন্দোলনখনত কিছুমান নেতাই, কিছুমান ছাত্ৰ নেতাই হওক, কিছুমান সংগঠনৰ নেতাই হওক, কা বিৰোধী আন্দোলনক এহাতে বিজেপি অগপ মিত্ৰজোঁটৰ চৰকাৰখনক ধোঁৱাধাৰ গালি পাৰি পৰৱৰ্তী সময়ত জখলা হিচাপে লৈ নিজৰ ৰাজনৈতিক অভিপ্সা পূৰণৰ এটা জখলা কৰি ল'লে। আপুনিও সেই শাৰীত পৰিব নেকি বা পৰিছে নেকি, বা আপুনিও সেই শাৰীৰ যিসকল সমালোচনা কৰিছে সেই সমালোচনাৰ পৰা আপুনি নিজকে কিদৰে উদ্ধত ৰাখিব? নহয় চাওক, এই কথাটোত মই আপুনি অকণমান সময় যদি দিয়ে মই কথাকেইটা স্পষ্ট কৰিম। প্ৰথম কথাটো হৈছে, মই এইটো কথা আগতে বহুতবাৰ কৈছিলোঁ, সংবাদ মাধ্যমতো কৈছিলোঁ, যে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনখনক যদি কোনোবাই ৰাজনৈতিক জখলা হিচাপে ব্যৱহাৰ কৰিছে, তেন্তে জখলাৰ পৰা তেওঁ পৰিব আৰু তেওঁ কঁকাল ভাগিব, সেয়া নিশ্চিত। মই কা বিৰোধী আন্দোলনখনৰ ৰাজনৈতিক জখলা হিচাপে কোনোদিন ব্যৱহাৰ কৰা নাই বাবে প্ৰথম কথা, কা বিৰোধী আন্দোলনৰ গইনালয় নতুনকৈ গঠন হোৱা দল দুটাত নাই, প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে, নতুনকৈ গঠন হোৱা দলকেইটাৰ ক্ষেত্ৰত প্ৰথমে অসম জাতীয় পৰিষদৰ কথাটো কওঁ। অসম জাতীয় পৰিষদত এনে বহুত মুখ আছে যি এটা সময়ত কংগ্ৰেছত আছিল, যি এটা সময়ত বিজেপিত আছিল, যি এটা সময়ত AGPত আছিল, তাৰোপৰি যি এটা সময়ত বিফল
এজন জনপ্ৰতিনিধি হিচাপে নিজক প্ৰমাণ কৰি থৈ গৈছে গতিকে সেইসকল ব্যক্তিৰ ওপৰত আকৌ নতুন শক্তি বুলি কান্ধত দায়িত্বভাৰ অৰ্পণ কৰি কিদৰে অসমীয়া জাতীয় স্বাৰ্থ সুৰক্ষিত হ'ব তাক লৈ মোৰ সন্দেহ আছে দ্বিতীয় কথাটো হৈছে কি তেওঁলোকৰ যিটো অস্থিৰতা দুইটা দল ৰাজ্যৰ দল আৰু অসম জাতীয় পৰিষদ দুইটা দল একেলগ হ'ব নোৱাৰা এক পৰিস্থিতি তাৰ উপৰিও তেওঁলোকৰ যিখিনি প্ৰাথমিক সদস্য আপোনালোকে দেখিব পাৰিব গণমাধ্যমত প্ৰাথমিক সদস্যসকলে নিজৰ ভিতৰতে বোকা ছটিয়াছটি কৰি আছে গোটেই পৰিৱেশটোৱে এনেধৰণৰ এক অস্থিৰতাৰ সূচনা কৰিছে 1985 চনৰ যিটো ৰাজনৈতিক অস্থিৰতা সেইটোলৈ মনত পেলাই দিছে যদি সেয়াই হয় তেনেহ'লে অসমীয়া জাতীয়তাবাদ নতুন আঞ্চলিক শক্তি দুটাই আগুৱাই নিবনে 20 বছৰ পিছুৱাই নিব সেইটোত কিন্তু মোৰ তীব্ৰ সন্দেহ আছে আৰু পঞ্চম কথাটো হৈছে নতুন ৰাজনৈতিক দলকেইটাৰ কথা যদি আমি কওঁ তেনেহ'লে তেওঁলোকৰ যিখিনি মানুহ আছিল তেওঁলোকৰ সেইখিনি মানুহ আছিল যিখিনি মানুহে যোৱা 5 বছৰ 10 বছৰ তেওঁলোকৰ কাৰণে সদায় দুৱাৰ খোলা আছিল তেওঁলোকে আঞ্চলিক শক্তি হিচাপে অসম গণ পৰিষদৰ ভুলখিনি শুধৰাই তাক পুনৰ জীৱিত কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁলোক আগবাঢ়ি নাহিল আজি ৰমেন ডেকা আগবাঢ়ি আহিছে কল্পনা পাটোৱাৰী আগবাঢ়ি আহিছে পৰমানন্দ ৰাজবংশী আগবাঢ়ি আহিছে ডিচেম্বৰ মাহত যথেষ্ট সংখ্যক বিশিষ্ট অসমীয়া ব্যক্তিয়ে অগপত যোগদান কৰিব জানুৱাৰী মাহত এনে কেইখনমান মুখে যোগদান কৰিব যিকেইখন মুখৰ ওপৰত অসমীয়া ৰাইজে অত বছৰ ভৰসা কৰি আহিছে ভৰসা কৰিব পাৰিব নিৰ্বাচনী দল এটাত নিৰ্বাচনৰ সময়ত কিছু লোক বেলেগ দলৰ পৰা আহিব বেলেগ দললৈ যাব এইটো এটা গতানুগতিক প্ৰক্ৰিয়া হয় কিন্তু তাৰ ভিতৰত মানে আপুনি যেটো মোৰ কথা সুধিছিল মই বিশ্বাস কৰিব নোৱাৰা ঘটনাটো হ'ল এনেকুৱা গতানুগতিক প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ পৰা আচলতে আমাৰ ৰাইজে আমি এইটো বস্তু বিচাৰো যে এই গতানুগতিক প্ৰক্ৰিয়াৰ পৰা আমাক নৱপ্ৰজন্মৰ প্ৰতিনিধিসকলে আমাক এটা নতুন বাট দেখুৱাওক আমাৰ ৰাইজে এইটো আশা কৰে আৰু এই আশাটো তেতিয়া বেছি তীব্ৰতৰ হৈ পৰিছিল যেতিয়া ছাত্ৰ সমাজে কা বিৰোধী আন্দোলনখনক ৰাজপথলৈ আনি এক জোৱাৰৰ সৃষ্টি কৰিছিল হয় আৰু তাৰপিছত তাক কোনোবাই খেলপথাৰলৈ লৈ গ'ল তাত এনেকুৱা ধৰণৰ কথা আমাৰ যেতিয়া ৰাজপথলৈ ছাত্ৰ সমাজে লৈ গৈছিল তেতিয়া ৰাইজে ভাবিছিল অসমৰ ৰাইজে ভাবিছিল যে নিশ্চিতভাৱে এই নৱপ্ৰজন্মৰ হাতত অসম সুৰক্ষিত অসমীয়া জাতিটো সুৰক্ষিত আপুনি আঞ্চলিকতাবাদৰ কথা ক'লে জাতীয়তাবাদৰ কথা ক'লে মই আপোনাক খুব স্পষ্টভাৱে আপোনাৰ জৰিয়তে আমাৰ দৰ্শকলৈ সুধিব বিচাৰিছোঁ আপোনাৰ মতে জাতীয়তাবাদ যেহেতু আপুনি কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ অসম গণ পৰিষদৰ যি অসম গণ পৰিষদে জাতীয়তাবাদৰ ওপৰত ভিত্তি কৰি এক আঞ্চলিক দল গঠন কৰিলে আপোনাৰ মতে বৰ্তমান জাতীয়তাবাদ মানে কি জাতীয়তাবাদ মানে স্বাভাৱিক কথা জাতীয়তাবাদৰ কাৰণে বিশেষ সংজ্ঞা দিয়াৰ প্ৰয়োজন নাই নিজৰ বুকুত হাত থৈ নিজৰ আই মাতৃক যিদৰে ভাল পাওঁ তেনেদৰে নিজৰ জাতিটোক যেতিয়া ভাল পাওঁ সেয়াই জাতীয়তাবাদ হৈ উঠে জাতীয়তাবাদৰ কাৰণে বৰ বিশেষ ৰচনা লিখাৰো প্ৰয়োজন নাই অসমৰ প্ৰতিজন ব্যক্তিৰ অন্তৰত ক'ৰবাত নহয় ক'ৰবাত সেই জাতীয়তাবাদী বীজটো আছে যি বীজে আমাক নিজৰ মাতৃক ভাল পাবলৈ শিকায় আৰু এটা প্ৰশ্ন আপোনাৰ মনত হয়তো সৃষ্টি হ'ব পাৰে যে মই জাতীয়তাবাদৰ কথা কৈছোঁ অসম গণ পৰিষদ দলৰ এগৰাকী সাধাৰণ সদস্য কিন্তু অসম গণ পৰিষদ দল এটা ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ লগত আছে হয়তো আপোনাৰ মনলৈ সেই প্ৰশ্ন আহিব পাৰে তো এইখিনি সময়ত মই এইটো কথাও কওঁ যে নিজৰ জাতিক ভাল পাবলৈ ৰাজধৰ্ম পালন কৰিবলৈ যদিও অসম গণ পৰিষদ দলে মিত্ৰতা প্ৰয়োজনীয় বুলি ভাবিছে গতিকে তেওঁলোকে গ্ৰহণ কৰিছে আৰু আনহাতে ৰাষ্ট্ৰীয়তাবাদ আৰু জাতীয়তাবাদ একেলগে এইকাৰণে খোজকাঢ়িব পাৰে কাৰণ শ্ৰীমন্ত শংকৰদেৱ একমাত্ৰ ব্যক্তি ভক্তি ধৰ্ম প্ৰচাৰকসকলৰ ভিতৰত যি ভক্তি ৰত্নাৱলী দ্বিতীয় অধ্যায়ত লিখি থৈ গৈছিল যে সেইখন পুণ্যভূমি ভাৰত যিখন ভাৰতত জন্মগ্ৰহণ কৰিবলৈ দেৱতায়ো হাজাৰ বছৰ তপস্যা কৰিব লগা হয় আৰু আমি সৌভাগ্যৱান যে সেইখন ভাৰতৰ ভূমিত জন্মগ্ৰহণ কৰিলোঁ অৰ্থাৎ তেখেতৰ যিজন মানুহে অসমীয়া সত্তাটোৰ ভেটি ৰোপণ কৰিছিল তেওঁ ভাৰতবৰ্ষক অৰ্থাৎ ৰাষ্ট্ৰীয়তাবাদকো তেওঁ সামৰি লৈছিল গতিকে যেনেকুৱা এটা ক্ষেত্ৰত মিত্ৰতা থাকিব পাৰে এনেকুৱা হ'ব পাৰে নেকি আপোনাৰ দৃষ্টিভংগীত আপোনাৰ দৃষ্টিকোণেৰে আপুনি এইটো ক'বলৈ গৈছে নেকি যে যেহেতু মিত্ৰতা দলত আছে ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা আছে আঞ্চলিক দল হোৱাৰ পাছতো জাতীয়তাবাদী সত্তাটো বুকুত লৈ থকাৰ পাছতো অগপয় ৰাষ্ট্ৰীয় দল বিজেপিৰ লগত মিত্ৰতা কৰিলে গতিকে সেই মিত্ৰতাৰ মিত্ৰতাক বচাই ৰাখিবৰ কাৰণে অসমৰ বিৰোধী যিবোৰ আইন আনা হৈছে অসম বিৰোধী বুলি এইটো কাৰণে কৈছোঁ যদিও সৰ্বভাৰতীয় পৰ্যায়তে সেইখন আইন তৎসত্ত্বেও অসমত ইয়াৰ বিৰূপ প্ৰভাৱ আমাৰ পৰিছে নিশ্চিতভাৱে যেনে ইতিমধ্যে আপুনি তাৰ প্ৰত্যক্ষভাৱে আপুনি আন্দোলনকাৰী আছিল দ্বিতীয়তে EI 2020 আপুনি EIA 2020 বিৰূপ প্ৰভাৱ আপুনি নিশ্চিতভাৱে দেখিছে
নিশ্চিতভাৱে ইয়াৰ পৰৱৰ্তী সময়ত কি ধৰণে EI 2020 আমাৰ জাতি ভাতি আমাৰ বনাঞ্চল কেনেকৈ ধ্বংস কৰিব পাৰে সম্পদ কেনেকৈ লুণ্ঠন কৰিব পাৰে ইত্যাদিবিলাক আলোচনা বিলোচনা হৈছে এতিয়া কথা হ'ল ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা হোৱাৰ কাৰণে মিত্ৰতা বচাই ৰাখিবৰ কাৰণে অগপয় সকলো কথা মনে মনে মানি যাব নেকি আপোনালোকৰ উপস্থিতিত যেহেতু আপোনালোক মই বাৰে বাৰে কৈছোঁ মই ইয়াত এই নতুন মুখ নতুন দৃষ্টিকোণলৈ কোনো ধৰণৰ পুৰণা মুখক আমি নিমন্ত্ৰণ নকৰোঁ এইটোৰ কাৰণে যে আপোনালোকৰ যিটো স্পষ্ট দৃষ্টিকোণ এই দৃষ্টিকোণখিনি ৰাইজৰ মাজলৈ আমাৰ আগুৱাই দিয়াটো কৰ্তব্য আমি আপোনাক বিচাৰ কৰিব নোৱাৰোঁ যে আপুনি কোন ভুল বা শুদ্ধ এই দায়িত্ব হ'ব ৰাইজৰ কিন্তু মই আপোনাক যেটো প্ৰশ্ন কৰিলোঁ যে ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা হৈছে কাৰণেই আমি কা মানি ল'ম বা আমি কা আমাৰ EI 2020 বিৰুদ্ধে অগপৰ বিশেষ মাত নাই আজি বাগজান জ্বলি আছে এই বাগজান জ্বলি থকা অৱস্থাত অগপয় আপুনি যেটো কৈছে যে অসম মাতৃ আপুনি শংকৰদেৱৰ কথা ক'লে আৰু কাৰোবাৰ মাধৱদেৱৰ আপুনি উক্তি দিলে মই এইবিলাক একো উক্তি দিবলৈ নাযাওঁ মই এটা উক্তি দিবলৈ গৈছোঁ আপুনি বাগজানত অগপৰ ফালৰ পৰা যেটো জাতীয় দল আঞ্চলিক দল অগপয় যেটো ভূমিকা ল'ব লাগিছিল আজি কিমান কোটি কোটি টকা প্ৰতিদিনে পুৰি শেষ হৈছে আৰু কিমান ৰাইজৰ অৰ্থ হানি হৈছে থাকিবলৈ ঠাই নাইকিয়া হৈছে কপি থাকে ভূমিকম্প 7.2 ৰিক্টাৰ স্কেলত যেদৰে কপি থাকে সেনেদৰে কপি আছে তাৰ লগতে শব্দ প্ৰদূষণ হৈছে আপুনি আৰু মই যদি তাত থাকো আমাৰ কাণ হয়তো বেয়া হৈ যাব কিন্তু তৎসত্ত্বেও এটা আঞ্চলিক দল হোৱাৰ পাছত অগপয় আৰু যেটো আপুনি মুখপত্ৰ বৰ্তমান হৈছে আপুনি তেওঁলোকৰ প্ৰতি আকৃষ্ট হৈছে বুলি এনে আকৃষ্ট হ'ব লগা আপুনি হৈছে তাত মই ক'ব লগা নাই আপোনাৰ মতে অগপয় এইখিনি ক্ষেত্ৰত ভুল কৰিছে নে নাই অলপ স্পষ্ট কৰি দিলে আপুনি কিন্তু এতিয়া কেন্দ্ৰীয় সমিতিৰ মুখপত্ৰ হিচাপে মই আপোনাক এই প্ৰশ্নটো কৰিছোঁ আৰু তাত আপুনি খুব স্পষ্টভাৱে উত্তৰটো দিলে আমাৰ ৰাইজে আপোনাক বুজিবলৈ সুবিধা হ'ব কাৰণ বাৰে বাৰে কৈছোঁ আপোনালোক পৰৱৰ্তী সময়ত আমাৰ ৰাইজৰ একোগৰাকী নেতা নেত্ৰী আৰু যাৰ কান্ধত সমাজখনক আগুৱাই নিয়াৰ জাতিটোক গঢ়াৰ জাতিটো বিভিন্ন সমস্যাৰ পৰা উলিয়াই অনাৰ দায়িত্ব কিন্তু আপোনালোকৰ থাকিব নাথাকিব জানো গতিকে এই বিষয়ত আপোনাৰ মন্তব্য কি হয় এই বিষয়ত প্ৰথম কথাটো হৈছে বাগজানৰ ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক মই নিজে বাগজানলৈ গৈছিলোঁ আৰু ইমানেই এক ভয়ংকৰ পৰিস্থিতি যে মানে কোনো হৃদয়বান মানুহৰ হৃদয় নকঁপাকৈ থাকিব নোৱাৰে এতিয়া কথাটো হৈছে কি এই ক্ষেত্ৰত ইতিমধ্যে আমি যথেষ্টখিনি বিজ্ঞানীৰ মত আমি ইতিমধ্যে শুনিছোঁ তেওঁলোকে যিখিনি কথা কৈছে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে পৰা নাই আৰু নিয়ন্ত্ৰণ কৰিলেও হয়তো বহুত বছৰলৈকে প্ৰভাৱ থাকি যাব এতিয়া পৰিস্থিতি ইমান জটিল যে এইটো ক্ষেত্ৰত চৰকাৰে চেষ্টা কৰি আছে নকৰা নহয় আৰু মিত্ৰজোঁটত আছে গতিকে অসম গণ পৰিষদেও এই ক্ষেত্ৰত চৰকাৰৰ লগতে প্ৰচেষ্টা লৈছে চৰকাৰৰ এটা অংশ হিচাপে কিন্তু আমি এইটোৱে আশা কৰোঁ যে সোনকালে বিজ্ঞানীসকল সফল হওক কাৰণ এই গোটেই বস্তুটো আচলতে এটা জটিল প্ৰযুক্তিৰ এটা বিষয় গতিকে আমি সেইটোৱে আশা কৰিব পাৰিম আৰু বাকী তেওঁলোকে চেষ্টা নকৰা নহয় চেষ্টা কৰি আছে মই আপোনাৰ এই আলোচনাটো আৰু অকণমান আমাৰ দ্বিতীয় পৰ্যায়লৈ যাম দ্বিতীয় পৰ্যায়লৈ যোৱাৰ আগতে আৰু দুটামান কথা আপুনি যেটো মুখপাত্ৰ বৰ্তমান আপোনাক সোধাটো মোৰ কৰ্তব্য হ'ব আপোনাৰ দ্বাৰা ৰাইজে জনাটো দৰকাৰ হ'ব হয় আজি অসম বুলি ক'লে আমাৰ মনত যিদৰে অনুকম্পাৰ সৃষ্টি হয় প্ৰত্যেকগৰাকী অসমীয়াই মনত অনুকম্পাৰ সৃষ্টি হয় আজি বাগজানৰ কথা ক'লোঁ তাত অগপয় যিদৰে আঞ্চলিক দল হিচাপে জাতীয় সত্তাধাৰী দল হিচাপে যিদৰে আগুৱাব লাগিছিল সেইদৰে ৰাইজে অনুভৱ কৰে যে ৰাইজে অগপয় যাব পৰা নাই দ্বিতীয়তে আমাৰ গুৱাহাটীৰ পৰা আমি যেটো বৰ্তমান গুৱাহাটীত আছোঁ গুৱাহাটীৰ পৰা 50-60 কিলোমিটাৰ দূৰত আছে অৱস্থান লৈ পেলাই আপোনাৰ নগাঁও কাগজ কল আজি মৃত কাছাৰ কাগজ কল আজি মৃত এই ক্ষেত্ৰতো অগপৰ প্ৰায় নিমাত দ্বিতীয়তে এতিয়া বৰ্তমান এনেকুৱা পৰিস্থিতি হৈছে যে ব্যক্তিগতকৰণ কৰা হৈছে এনেকুৱা কিছু প্ৰতিষ্ঠান যি প্ৰতিষ্ঠান আচলতে অসম আন্দোলনৰ
একো একোটা ৰিজাল্ট আছিল, একো একোটা ফলাফল আছিল আপুনি যদি চায়। গতিকে এই কথাখিনি নতুন প্ৰজন্ম হিচাপে আদৰ্শগতভাৱে আপুনি ক'ৰবাত নাভাবেনে যে আচলতে আমি প্ৰয়োজন হ'লে আমি ৰাজনীতিয়ে নকৰোঁ, এখন সমাজ গঢ় দিওঁ, সেইখন সমাজত আমি সেই নতুন প্ৰজন্মখিনিক আমি আগুৱাই লৈ আহোঁ, যিসকল নতুন প্ৰজন্মৰে আমি এনেকুৱা এখন সমাজ গঢ়োঁ, এনেকুৱা এটা জাতীয়তাবাদ গঢ়োঁ, যি জাতীয়তাবাদত কোনো আপোচহীন আমি এটা জাতীয়তাবাদ গঢ়োঁ। আৰু ৰাষ্ট্ৰীয় দলক আপুনি অকণমান আগত কৈছিলে যে ৰাষ্ট্ৰীয় দল আৰু আঞ্চলিক দল মানে এইটো নহয় যে আমি ৰাষ্ট্ৰীয় দলৰ পৰা আঁতৰি থাকিম, কিন্তু এতিয়া বৰ্তমান এনেকুৱা হৈছে ৰাষ্ট্ৰীয় দলে বহ বুলি ক'লে বহা হৈছে, উঠ বুলি ক'লে উঠা হৈছে আমাৰ আঞ্চলিক দলসমূহ। আপুনি নাভাবেনে? যদি ভাবে তেতিয়াহ'লে আমি ভাবোঁ, দৰ্শকে ভাবে যে ৰাইজে আপোনালোকৰ পৰা এনেধৰণৰ এটা শক্তিশালী ষ্টেপ পদক্ষেপ আশা কৰিব। এতিয়া নহয় চাওক, যদি নিজৰ দলটো যিহেতু আমি দলৰ সকলোকে আগত কেন্দ্ৰীয় সমিতিয়ে বা দলৰ মুৰব্বীয়ে যি দায়িত্ব দিছে সেইটো বাদ দিওঁ, সকলোতকৈ আগত আমি দলটোৰ এজন সেৱক হিচাপে আমি ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছোঁ। গতিকে আমি দলটোৱে যদি কিবা এটা ভুল সিদ্ধান্ত ল'বলৈ লৈছে কিবা কাৰণত, আমি তাৰ বিৰোধিতা কৰিম অনাগত দিনত। কিন্তু কথাটো হৈছে কি, যেতিয়াও আপুনি কাগজ কলৰ কথা কৈছে, এনেবিলাক প্ৰসংগত অসম গণ পৰিষদে চেষ্টা নকৰা নহয়। কথাটো হৈছে যে অসম গণ পৰিষদে 1985 চনত যিসমূহ প্ৰতিশ্ৰুতি দিছিল তাৰ 3টা কথা য'ত কেন্দ্ৰ জড়িত হৈ আছে: বিদেশী বহিষ্কৰণ, 6 জনজাতিকৰণ, 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু NIC। এই 3টা বিষয় বাদ দি আন প্ৰায়খিনি বিষয় তেওঁলোকে কাম কৰিবলৈ সক্ষম হৈছে বা তেওঁলোকে কাম কৰিবলৈ প্ৰচেষ্টা কৰি যথেষ্ট দূৰ আগবাঢ়ি গৈছে। তাৰ ভিতৰত তেওঁলোকে প্ৰথম যদি 17টা লক্ষ্য স্থিৰ কৰিছিল, তাত কৃষিৰ কথা আছিল, উদ্যোগৰ কথা আছিল, প্ৰায়বিলাক ক্ষেত্ৰতে আগবাঢ়িছে। এতিয়া উদ্যোগৰ কথা কওঁতে যেতিয়া আজি আপুনি কাগজ কলৰ কথাটো উত্থাপন কৰিলে, এনেকুৱা নহয় যে কাগজ কলটো পুনৰ্জীৱিত কৰিবলৈ চেষ্টা কৰা হোৱা নাই, বাৰে বাৰে তাক চেষ্টা কৰিছে। কিবা কিবি কাৰণত মানে টেকনিকেল বহুখিনি কাৰণত বহু সময়ত সেই প্ৰচেষ্টা ৰৈ গৈছে। কিন্তু অনাগত দিনত মন্তব্য মই কেতিয়াও মই কৰিব নিদিওঁ। মানে এইটো বিষয়ত আপুনি যিটো নতুন, এইটো আপুনি নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে এইটো জনা উচিত যে নগাঁও কাগজ কল বা আমাৰ কাছাৰ কাগজ কল যদি বন্ধ হৈছে, বহুত টকাৰ কথা নাছিলে, মাত্ৰ 98 লাখ টকাৰ কথা আছিলে, অনাদায় দিব লগা হৈ আছিলে। মানে এতিয়া কথাটো হ'ল এনেকুৱা, য'ত প্ৰতিদিনে কোটি কোটি টকাৰ গেছ পুৰা গৈছে, তাত আমাৰ আঞ্চলিক দলে এই কামটো কৰিব পাৰিব লাগিছিল। শেহতীয়াভাৱে মই শেষ কৰিম আপোনাৰ লগত এই কথাখিনি। শেহতীয়াভাৱে খুবেই আলোচনা হৈছে, সমালোচনা হৈছে ফণীভূষণক লৈ পেলাই। মানে সকলো দিশতেই আমাৰ অগপৰ যিসকলে মূল দায়িত্ব লৈ আছিল, কৃষি বিভাগ লৈ আছে আমাৰ, যদি মই ভুল কৰা নাই আপোনাৰ অতুল বৰা ডাঙৰীয়া লৈ আছে। কৃষি বিভাগতে যিটো আমাৰ মেৰুদণ্ড, অসমৰ যিটো মেৰুদণ্ড, এই মেৰুদণ্ড পুনাবৰ কাৰণেও অগপই আমাৰ সভাপতি অতুল বৰাদেৱৰ নেতৃত্বত একো কৰিব নোৱাৰিলে। মই আপোনাক কমপ্লিট কৰি ল'ব, মই আপোনাক আৰু 5 মিনিট দিম বা 10 মিনিট দিম। আপুনি চাগে গম পায় যে এটা কৃষকসকলৰ নামত কিছু পইচা আহিছিল কৃষকসকলৰ নামত, আৰু এই কৃষকসকলৰ নামত অহা পইচা কেৱল আৰু কেৱল চৰকাৰী পক্ষৰ মানুহে, যোনে নেকি আপোনাৰ কৃষকেই নহয়, তেওঁলোকৰ একাউণ্টত পইচা সোমাইছিল, যিটো আপোনাৰ বিভিন্ন বাতৰি চেনেলত প্ৰকাশ হৈছিলে, ধোঁৱাধাৰভাৱে আলোচনা বিলোচনা হৈছিলে। তাৰ পাছত এখন তদন্ত সমিতিত দিয়া হ'ল। এই তদন্ত সমিতিখনৰ ৰিজাল্ট কি আপোনাক সুধিলে হয়তো আপোনাৰ ক'বলৈ অসুবিধা হ'ব, আপুনি নাজানিবও পাৰে। আপুনি মুখপাত্ৰ হিচাপে পৰৱৰ্তী সময়ত তেখেতসকলক সুধি চাবচোন যে কেইজন ধৰা পৰিল, কিমানখন ডিষ্ট্ৰিক্টত ধৰা পৰিল, আৰু কিমানখন জিলাত প্ৰকৃত হিতাধিকাৰীয়ে অৰ্থাৎ প্ৰকৃত কৃষকে এই টকাখিনি পালে, এটা হিচাপ ল'ব। আৰু এই কথাখিনি মই আপোনাক ক'লোঁ, আপুনি শেহতীয়াভাৱে যিহেতু অগপত গৈছে, আপোনাৰ মই আৰম্ভণিতে কৈছোঁ যে আপোনাৰ ৰাজনৈতিক জীৱন সফল হওক, আপুনি আগুৱাওক, আৰু আপুনি এনেভাৱে আগুৱাওক যাতে আদৰ্শ, এই যে আপুনি শিপাডালৰ কথা ক'লে, অগপই শিপাডাল মই বিচাৰি পালোঁ। আচলতে বেলেগৰ শিপাডাল বিচাৰি যাবলৈ লোৱাৰ আগত মই মোৰ আদৰ্শৰ শিপাডাল ক'ত
এই বস্তুটো মই বিচাৰি চাব লাগিব আৰু আপুনি যদি আপোনাৰ আদৰ্শৰ শিপাডালৰ একে সামঞ্জস্য অৱগত পাইছে তাত মোৰো ক'ব লগা বিশেষ কথা নাই আপত্তি কৰিব লগা কথা নাই যিহেতু আমাৰ এইটো গণতান্ত্ৰিক অধিকাৰ ৰাইজেও আপোনাক যিসকলে সমালোচনা কৰিছে তেখেতসকলেও ক'বলগীয়া বৰ বিশেষ কথা নাই পৰৱৰ্তী সময়ত আপোনাক দ্বিতীয় পৰ্যায়ৰ শেষৰ দুটা প্ৰশ্ন সুধো এক আপুনি এতিয়া অৱগত আছে আপুনি তিনিটা সমস্যা এটা হ'ল বানপানী সমস্যা বানপানীৰ লগত সংলগ্ন থকা মথাউৰিৰ সমস্যা দুই যেটো সমস্যাৰ ওপৰত ভিত্তি কৰি অসম গণ পৰিষদ দল গঠন হ'ল বাংলাদেশীৰ সমস্যা আৰু তৃতীয় এই বাংলাদেশী সমস্যাৰ লগত সংলগ্নিত হৈ থকা আন এটা সমস্যা হ'ল কা বিৰোধী সমস্যা মানে কাখনৰ কথা এই তিনিটা সমস্যাত আপুনি নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে আপোনাৰ একদম স্পষ্ট দৃষ্টিকোণ কি হ'ব আৰম্ভণিতে কৈছো নতুন মুখ নতুন দৃষ্টিকোণ আপুনি এইখিনি কথা ক'লে আমাৰ দৰ্শকে আপোনাক বুজিবৰ বাবে আপোনাক হয় সহজ হ'ব মই আপোনাৰ সেই প্ৰশ্নকেইটা উত্তৰ দিম কিন্তু তাৰ আগতে এটা কথা মই ক'ব বিচাৰিছোঁ যে যিটো আপুনি কৃষি খণ্ডৰ কথা ক'লে কৃষি খণ্ডৰ ক্ষেত্ৰত যথেষ্ট সংখ্যক আঁচনি ঘোষণা হৈছে যথেষ্ট সংখ্যক আঁচনি হিতাধিকাৰী পাইছে নতুন নতুন ফলৰ খেতি অসমত হৈছে ড্ৰেগন ফ্ৰুটৰ পৰা আৰম্ভ কৰি অসমত বিভিন্ন ধৰণৰ খেতি নতুনকৈ আৰম্ভ হৈছে তাৰোপৰি নতুন নতুন প্ৰযুক্তিবিদ্যাৰ আমদানি হৈছে গতিকে কৃষি বিভাগটো মই সফল বুলি মই ব্যক্তিগতভাৱে বিবেচনা কৰোঁ আৰু আনহাতে যিটো আপুনি দুৰ্নীতিৰ কথা কৈছে সেইটো মই স্বীকাৰ কৰোঁ মোৰ নিজৰ গাঁৱতে মোৰ দেউতা কৃষক আমি অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ সন্তান আমি নিজে হিতাধিকাৰী আমি পইচা পোৱা নাই কিন্তু তাৰ বাবে মই অতুল বৰা ডাঙৰীয়াকটো দুখ দিলে নহ'ব তেখেতেতো আৰু দিছপুৰৰ পৰা ঘৰে ঘৰে লিষ্টখন উলিয়াই পিনে কোনে পইচা পাইছে কোনে নাই পোৱা হিচাপ কৰিব নোৱাৰে যদি পঞ্চায়তত কোনোবা এজন মানুহে গণ্ডগোল কৰিছে তেতিয়াহ'লে সেইটো বেয়া কাম কৰিছে তেনেকুৱা দুই এক ঘটনা হৈছে আৰু তাৰ সেই মানুহখিনি আকৌ ক'ৰ মানুহ তেওঁলোকক কোনে নিযুক্তি দিছিল সেইবিলাক বহুত কথা আহি যায় গতিকে আপুনি তাৰ বাবে ডাইৰেক্ট অতুল বৰা ডাঙৰীয়াক আপুনি দোষাৰোপ কৰিব নোৱাৰে আৰু মোৰ ব্যক্তিগতভাৱে অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত আৰু তেখেতৰ ওপৰত সম্পূৰ্ণ আস্থা আছে আৰু দ্বিতীয় কথাটো হৈছে যিটো আপুনি তিনিটা সমস্যাৰ কথা ক'লে বানপানী সমস্যাৰ ওপৰত বিভিন্ন সময়ত আমি বিভিন্ন ধৰণৰ অধ্যয়ন কৰি আছোঁ মই ব্যক্তিগতভাৱে নেদাৰলেণ্ডে যিদৰে বানপানী সমস্যাটো নিয়ন্ত্ৰণ কৰিলে মই এই বস্তুটোত বিশেষভাৱে আকৰ্ষিত কিন্তু কথাটো হৈছে নেদাৰলেণ্ডৰ যিটো ভৌগোলিক স্থিতি আৰু অসমৰ ভৌগোলিক স্থিতিৰ মাজত পাৰ্থক্য আছে মানে নেদাৰলেণ্ডখন হৈছে উপকূলীয় এখন দেশ আৰু অসমখন হৈছে এখন এটা ৰিভাৰ বেচিন অসমখন ৰিভাৰ বেচিন হোৱাৰ কাৰণে অসমত বানপানী নিয়ন্ত্ৰণ কৰিবলৈ অকণমান অসুবিধা হয় কিন্তু এইটো কথা নহয় যে 100% নিয়ন্ত্ৰণ কৰিব নোৱাৰি অসমত বানপানী সমস্যাটো বিশেষকৈ গৰাখহনীয়া বানপানীতকৈ ভয়ংকৰ অসমত সেই সমস্যাটো কিন্তু সমাধান কৰিবৰ কাৰণে কিছুমান কাম কৰিব পাৰি সেইটো কাম কৰিবলৈ কাৰণে আমি আন্তঃৰাষ্ট্ৰীয় গৱেষণাৰ সহায় ল'ব লাগিব মই ব্যক্তিগতভাৱে যিহেতু মই নৱনিযুক্ত মুখপাত্ৰ হিচাপে দায়িত্ব দিয়া হৈছে মই ব্যক্তিগতভাৱে দলীয় নেতৃত্বক অনুৰোধ কৰিম যে অনাগত দিনত তেওঁলোকে এনেকুৱা পদক্ষেপ লওক যাতে নেদাৰলেণ্ডৰ পৰা বৈজ্ঞানিক আহি অসমত অধ্যয়ন কৰি এটা মডেল তৈয়াৰ কৰক যাতে অসমৰ যিটো বানপানী আৰু গৰাখহনীয়া সমস্যা এই সমস্যা দুটা সমাধানৰ কাৰণে কিছু কাম কৰিব পৰা যায় কাৰণ নেদাৰলেণ্ডত এটা বছৰত 1800 মানুহ মৰাৰ পাছত নেদাৰলেণ্ড সৰু দেশ তেওঁলোকে এনেধৰণে কাম কৰিলে আজি চব বিশ্বৰ ভিতৰত আটাইতকৈ শক্তিশালী বান প্ৰতিৰোধ ব্যৱস্থাটো তেওঁলোকে গঠি তুলিছে আৰু দ্বিতীয়তে যিটো বাংলাদেশী সমস্যাৰ কথা ক'লে বাংলাদেশী সমস্যাৰ বিষয়ে IIT গুৱাহাটীত এখন ছেমিনাৰত মই এটা প্ৰজেক্ট উপস্থাপন কৰিছিলোঁ প্ৰায় 1 ঘণ্টা 20 মিনিটৰ প্ৰজেক্ট আছিল গতিকে মই হঠাৎ আপোনাক এনেদৰে কৈ দিব নোৱাৰিম কিন্তু এটা কথা ঠিক অনাগত দিনত মই আশা কৰিম যে চৰকাৰখনে এই সমস্যাটো কিবা এটা স্থায়ী সমাধান উলিয়াবলৈ চেষ্টা কৰিব আৰু আমি হয়তো এই বিষয়ে চৰকাৰৰ ওচৰত কিছু অনুৰোধ হয়তো দাখিল কৰিম গতিকে সেইটো আমি আশা কৰিম বাকী আমাৰ ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে আৰু নাগৰিকত্ব সংশোধনী আইন যিহেতু সম্পূৰ্ণৰূপে ন্যায়ালয়ৰ দ্বাৰস্থ বিষয় হ'ল গতিকে এইটোৰ ওপৰত মোৰ পূৰ্বৰ স্থিতি একেই আছে কিন্তু তাৰ ওপৰত ন্যায়ালয় যি স্থিতি দিব সেই স্থিতিয়ে শেষ হ'ব গতিকে তাৰ ওপৰত বৰ্তমান মোৰ নিজাববীয়াকৈ একো ক'বলগীয়া নাই মানে ঘটনাটো হ'ল এনেকুৱা মই আৰম্ভণিটো কৰিছোঁ তাৰ পৰাই শেষো কৰিম তাতে আৰু আপোনাক যদি মই চিনি পাইছিলোঁ বা মোৰ দৰে আৰু 2-4জনে যদি আপোনাক চিনি পাইছিলে টিভিৰ জৰিয়তে হয় চেনেলৰ জৰিয়তে তেতিয়াহ'লে আপোনাক কা বিৰোধী মঞ্চখনত সৰব হৈ থকা কস্তুৰী চেতিয়াক চিনি পাইছিল আৰু সেই কস্তুৰী চেতিয়াক চিনি পাই যি মানে এটা পৰিক্ৰমাৰ মাজেদি আহি আজি আপুনি কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ হ'ল অসম গণ পৰিষদৰ তাৰমানে মই কস্তুৰী চেতিয়াই এনেদৰে কৈছোঁ বুলি শেষ কৰিব পাৰোঁ নেকি যে যদি ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ে কাখন বৈধ বুলি ঘোষণা কৰে সেইগৰাকী কস্তুৰীয়ে আৰু বিশেষ
প্ৰতিবাদ বা অন্যায় হৈছে বুলি তেওঁ নাভাবিব বৰ্তমান পৰিস্থিতিত, যিহেতু তেওঁ অগপ আৰু বিজেপিৰ মিত্ৰদলত তেওঁ আছে। গতিকে তেওঁ ন্যায়ালয়ে দিয়া যিটো ৰায় মানি লৈ পেলাই আগৰ যিখিনি প্ৰতিবাদ আছিল এই প্ৰতিবাদখিনি এনে কৰা বুলি ভাবা হ'ব নেকি? প্ৰথম কথাটো হৈছে, ন্যায়ালয়ে যদি ৰায়দান দিয়ে তাক বাতিল কৰা সামৰ্থ্য আপোনাৰ মোৰ আমাৰ কাৰোৰে নাই। কংগ্ৰেছৰো নাই, জাতীয় পৰিষদৰো নাই, ৰাইজৰ দলৰো নাই। কোনো ন্যায়ালয়ৰ ওপৰত মাত মাতিব নোৱাৰে। আৰু দ্বিতীয় কথাটো হ'ল, মই তাৰ পাছতো নিজক সান্তনা দিব পাৰিম আৰু তাৰ পাছতো মই সুখী হ'ম যদি অসম চুক্তি 6 নম্বৰ দফা চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ দৰে ৰূপায়িত কৰিব পাৰে। আৰু এই ক্ষেত্ৰত আমি আশাবাদী, কাৰণ এইটো মুহূৰ্তত সেইটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হ'ব। বাৰু যি কি নহওক, বহুত সময় কথা পাতিলোঁ। আপুনিও যিহেতু নতুনকৈহে সোমাইছে, অগপ দলটোৰ মুখপাত্ৰ হৈছে, ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদিকা হৈছে, অসম ছাত্ৰ পৰিষদৰ সম্পাদিকা হৈছে। আপোনালৈ পুনৰবাৰ অভিনন্দন জনাইছোঁ। হয়, আৰু মই আপোনাক এইটোও ক'ব বিচাৰিছোঁ যে অসম ছাত্ৰ পৰিষদে অনাগত দিনত, এতিয়া মই দায়িত্ব লোৱাৰ পাছতে আমাৰ যিটো দলৰ প্ৰতিজন সদস্য, মানে সভাপতি ত্ৰিনয়ন বৰুৱাকে আদি কৰি যিমানখিনি আমাৰ মানুহ আছে, আমাৰ এটা পৰিয়াল আছে, পৰিয়ালৰ প্ৰত্যেকজনে সেৱা কৰিছে আৰু প্ৰত্যেকজনে একেলগে আমি কিছুমান কাম কৰিবলৈ সংকল্পবদ্ধ হৈছোঁ। এতিয়া অনাগত দিনত এই মাহতে আমি এখন তৰ্ক প্ৰতিযোগিতা, এখন কুইজ প্ৰতিযোগিতা, এখন ৰচনা প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীৰ কাৰণে পাতিবলৈ লৈছোঁ। অনাগত দিনত আমি পাৰ্চনেলিটি ডেভেলপমেণ্ট কেম্প, প্ৰতিযোগিতামূলক সেইখিনি আমি কৰি যাম। আপোনালোকৰ ছাত্ৰ পৰিষদ যিহেতু, গতিকে ছাত্ৰৰ বৌদ্ধিক বিকাশৰ কাৰণে যিখিনি আমি কৰিব লগা আছে ছাত্ৰ বৌদ্ধিক বিকাশৰ কাৰণে এখন কাম কৰিম। আপোনাক মই শেষ কৰিম আৰু দুটা কথা কৈ পেলাই। আপোনাৰ হয়তো অকণমান বেয়া লাগিব পাৰে, দৰ্শকসকলে এই কথাখিনি নিজে বিবেচনা কৰিব। আপুনিও জানে, দৰ্শকসকলেও জানে যে কা বিৰোধী আন্দোলনটোত বিজেপি এজিপিৰ বিৰুদ্ধে সৰব হৈ পেলাই শক্তিশালীভাৱে কুকুৰে নোখোৱাকৈ গালি দি, অগপক গালি দি, ফণীভূষণক গালি দি, কেশৱ মহন্তক গালি দি, সৰ্বানন্দ সোণোৱালক গালি দি, হিমন্ত বিশ্ব শৰ্মাক গালি দি কিছু নেতা পৰৱৰ্তী সময়ত হয় বিজেপিলৈ গ'ল, নতুবা যিকেইজনৰ মই নাম ল'লোঁ তেওঁলোকৰে শৰণাপন্ন হ'ল। এই পৰৱৰ্তী সময়ত এই নতুন নেতাসকলে কি ধৰণেৰে অসমৰ ৰাইজক লৈ যাব, সেয়া অসমৰ ৰাইজে চিন্তা কৰিব। বিচাৰৰ যিটো কাঠগড়া, এই কাঠগড়াত হয়তো কস্তুৰী চেতিয়াও থাকিব, নিশ্চয় বিচাৰৰ কাঠগড়াত থাকিম, বিচাৰৰ কাঠগড়াত নিশ্চয় থাকিম। আৰু মই এটা অনুৰোধ কৰিম, গতিকে ৰাইজৰ ওপৰত আমি আপোনাৰ যিটো দৃষ্টিভংগী, এই গোটেই এটা সামগ্ৰিকভাৱে হাতী মাৰি ভুলকাত ভৰোৱা নিচিনা কথা হৈছে। কাৰণ আপোনাৰ গোটেই দৃষ্টিভংগীখিনি আমি এঘণ্টীয়া বা আধা ঘণ্টীয়া এটা অনুষ্ঠানতে শেষ কৰিব নোৱাৰোঁ। তৎসত্বেও যিখিনি বাৰ্তা গৈছে, সেই বাৰ্তাখিনি পৰৱৰ্তী সময়ত হয়তো আমি পুনৰবাৰ কস্তুৰী চেতিয়াক পুনৰবাৰ আমি লগ পাম। এতিয়া ৰাইজে কি ভাবে, কেনেধৰণে ভাবে, সামাজিক মাধ্যমত কেনেধৰণে আপোনাৰ প্ৰতি আলোচনা সমালোচনা বা শুভেচ্ছা আহে, সেইখিনি ৰাইজে সিদ্ধান্ত ল'ব। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আশা কৰিছোঁ আপোনাৰ জৰিয়তে অসমীয়াৰ মংগল হ'ব পাৰে, হওক। হয়, শেষত ময়ো আপোনাক ধন্যবাদ জনাইছোঁ আৰু এইটো কথাই ক'ব বিচাৰিছোঁ যে যেতিয়া সমালোচনা কৰিছিলোঁ বা আলোচনা কৰিছিলোঁ, সদায় সাংবিধানিক ভাষাই ব্যৱহাৰ কৰিছিলোঁ। সংবিধানক সদায় সন্মান কৰোঁ। সংবিধানৰ গান্ধীত থাকি অনাগত দিনতো কাম কৰি যাম। হয়তো দুদিন দেৰি হ'ব, কিন্তু সেৱা কৰাই মূল লক্ষ্য। আৰু কোনো মন্ত্ৰী বিধায়ক হোৱাৰ বাসনা কোনোদিন নাই, কোনো ধৰণৰ তেনেকুৱা বাসনাত আগবাঢ়ি যোৱা নাই। কেৱল সংগঠনৰ এগৰাকী সাধাৰণ সদস্য হিচাপে সেৱা কৰি যাম। বাকী ৰাইজে বিচাৰ কৰিব আৰু সময়ে বিচাৰ কৰিব। প্ৰকাশ লাইভৰ সমূহ দৰ্শকক আমাৰ আজিৰ অতিথি কস্তুৰী চেতিয়াৰ লগত আমি কিছু সময় বাৰ্তালাপ কৰিলোঁ। তেওঁৰ নতুন মুখ হিচাপে নতুন দৃষ্টিকোণ কি হ'ব পাৰে আপোনালোকৰ আগত দাঙি ধৰিলোঁ। বিচাৰ আপোনালোকৰ। শুভৰাত্ৰি। ধন্যবাদ।